মাননীয় মুখ্যমন্ত্ৰীৰ এটা বাইট শুনিলো মুখ্যমন্ত্ৰীয়ে মানে বিভাজন আৰু ঘৃণাৰ যিবিলাক ৰাজনীতি এৰিব পৰা নাই এটা কয় ন যাৰ যি প্ৰকৃতি মৰিলে লগত যায় বুলি যে কয় এওঁ এই ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ পৰা বেলেগ ৰিপৰ্ট কাৰ্ড এওঁ নাই এওঁ সাংবাদিকসকলৰ কথা কৈছে যে এওঁ কৈছে যে তেওঁলোকৰ বেলেগ গ্ৰুপ আছে কাৰ কি বেলেগ গ্ৰুপ আত্মসমৰ্পণৰ কথা কৈছে মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো কথাটো শব্দটো ভাল কথা কৈছে যে আত্মসমৰ্পণৰ কথা আপুনি ঠিকই কৈছে আত্মসমৰ্পণ কোন সাংবাদিকে কাৰ লগত কৰিছে বা কোনে কাৰ লগত কৰিছে মই এই কথালৈ নাযাওঁ আত্মসমৰ্পণ কিন্তু আপোনাৰ নেতৃত্বত চৰকাৰখনে একেবাৰে খুব ভালকে আত্মসমৰ্পণ আদানীৰ ওচৰত কৰিছে আম্বানীৰ ওচৰত কৰিছে ৰামদেৱৰ ওচৰত আত্মসমৰ্পণ কৰিছে অশোক সিংহলৰ ওচৰত আত্মসমৰ্পণ কৰিছে অশোক ধানুকাৰ ওচৰত আত্মসমৰ্পণ কৰিছে ঘনশ্যাম ধানুকাৰ ওচৰত আপোনালোকে আত্মসমৰ্পণ কৰিছে এনেকুৱা যদি মই নাম কৈ যাওঁ বহিৰাজ্যৰ বনিয়া আৰু অসমত থকা বনিয়াসকলৰ ওচৰত মাটি ভেটি সম্পত্তি সকলো দি আপুনি আত্মসমৰ্পণ কৰিছে গতিকে আপোনালোকক মই এটা কথা কওঁ আত্মসমৰ্পণ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেটো আপুনি আত্মসমৰ্পণ কৰিছে মই আপোনাক কলো আপুনি বহুতে বাহবা দিছিলে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আপুনি ডেড বডি আনি মেলি একদম সৎকাৰ কৰালৈকে কৰিছে গতিকে আপুনি কৈছে জুবিন আমাক ভোট ৰাইজে দিব কাৰণ আমি ধুনীয়াকৈ সৎকাৰ কৰিছো পাহৰি গল আমাৰ ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ মৃত্যুৰ সময়টো কিন্তু আমাৰ চৰকাৰ যেতিয়া আছিল সেইখিনি চৰকাৰৰ নৈতিক দায়িত্ব চৰকাৰে যিখিনি প্ৰটকল কৰিব লাগে এটো হিমন্ত বিশ্ব শৰ্মা নহয় XYZ ইজ বাউন্ড তেনেকৈ কৰিব লাগিব জুবিন গাৰ্গ কেনেকুৱা এজন মানুহৰ ক্ষেত্ৰত কৰিছে গাফেলিটি কিমান কৰিছে আপুনি কাৰ্গোত আনিছে তাৰ পৰা স্পেশাল ফ্লাইটত আনিছে বুলি কৈছে কাৰ্গোত আপোনালোকে লৈ আহিছে সাধাৰণ এটা ডেড বডি লৈ আহা দি টাৰ্চন মেট্ৰলক আমি কৈ সোশ্যাল মিডিয়াত যেতিয়া হাৰাশাস্তি কৰিলো তেতিয়া সিদিনা আনিছে হালেৰি খিয়াল খেদিছে পুঠিকলিহনাক জেলত পঠাইছে ৰৌ বৰালি বিলাক এতিয়াও আপোনাৰ আত্মসমৰ্পণ ক'ত কৰিছে আপুনি পত্নীৰ ওচৰত আত্মসমৰ্পণ কৰিছে সকলোৱে কৈছে SITলে মাতিলে নে নাই মই দেখা নাই কিন্তু আপোনাৰ পত্নীক আপুনি এনেকৈ মাতিব পৰা নাই আত্মসমৰ্পণ আপুনিহে কৰিছে আপোনাক মই সেইকাৰণে এটা কথা কৈছো ঘৃণা আৰু বিভাজনৰ যিটো নিকৃষ্ট ৰাজনীতি এই কামবিলাক নকৰিব ৰিপৰ্ট কাৰ্ড লৈ নিৰ্বাচন খেলক যে ইমান লাখ 5 লাখ চাকৰি দিম বুলি কৈছিলো দিলে নে নাই দিব পৰা 2 লাখ MSME বন্ধ হল খোলাব পৰা নাই GST মানুহক মাধমাৰ দিছে কৰিব পৰা নাই এই কথাবিলাকে ASTC আজি তাৰিখত আমাৰ যেতিয়া মৃত ASTC যেতিয়া কংগ্ৰেছৰ দিনত মানে জীৱিত কৰি তুলিছিল আপোনাৰ দিনত বন্ধ হল সেৱা এফালৰ পৰা নিখকটীয়া অৱস্থা হলে গুচি গল কলেজ বিলাকৰ অৱস্থা কি হৈছে হস্পিটেলৰ বিল্ডিং বনিছে মেডিচিন নাই আত্মসমৰ্পণ আপুনি কৰিছে বনিয়াৰ ওচৰত গতিকে এই মই মুখ্যমন্ত্ৰীক এটা কথা কলো বিভাজন ঘৃণাৰ ৰাজনীতিৰে যুৱ প্ৰজন্মক যাতে আপোনালোকে বিপথে পৰিচালিত নকৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো এনেকুৱা আবুল তাবুল ফালতু কথা একচুয়ালি বেয়া লাগে মুখ্যমন্ত্ৰীয়ে কি এবিলাক কইরা ঘৃণাৰ কথাবিলাক কয় আমাৰ ল'ৰা ছোৱালী বিলাকে চাই থাকে নহয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা এনি টাইম এনেকুৱা ঘৃণাৰ কথা কৈ থাকে নেকি আত্মসমৰ্পণ কিয় মুছলমানৰ ওচৰত মিয়াৰ ওচৰত আপুনি যিবিলাক কথা কৈছে কোনে আত্মসমৰ্পণ কৰিছে আপোনাৰ নিচিনা ভাবিছে নেকি এফালে বুলডোজাৰ লগাই ৰাতি বদৰৰ লগত বহি পেলাই কথা বতৰা পাতা আত্মসমৰ্পণ আপুনিহে কৰিছে আপুনিহে বেপাৰী মুখ্যমন্ত্ৰী হিচাপে তাত দিছপুৰত আত্মসমৰ্পণ কৰি এফালৰ পৰা 57000 বিঘা জনগোষ্ঠীয় লোকৰ মাটি আপোনালোকে পানী দৰত বনিয়াসকলক দি দিছে জুবিন ক্ষেত্ৰৰ কাষত 38 বিঘা মাটি নন ক্ৰেডেন্সিয়েল বুলি কৈ পেলাই আপোনালোকে এই গোটেই মাটি সাটি বিলাক অশোক সিংহলে শ্ৰেণী পৰিৱৰ্তন কৰি লৈছে খাৰগুলিত গ্ৰীণ বেল্টৰ মাটি আপোনালোকে শ্ৰেণী পৰিৱৰ্তন দি লৈছে কাক কথা কয় আত্মসমৰ্পণৰ কথা আত্মসমৰ্পণ আপুনি কৰিছে অসমৰ ৰাইজক কৈছো এওঁ যেটো মুছলমানৰ কথা কৈ পেলাই আগতে দাড়ি লুঙি টুপিৰ চৰকাৰ হ'ব বুলি কৈ পেলাই এওঁলোকে ৰাম ঠগন আমাক দিলে এবাৰ এইবিলাক কথা নাযাব জুবিন গাৰ্গে কি কৈ কৈছে জুবিন গাৰ্গে খৰু সজাই কি কৰি থৈ গৈছে সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৰ অসম গঢ়ি থৈ গৈছে সকলোকে ঐক্যবদ্ধভাৱে থাকিবলৈ কৈছে আৰু হেতুৱে আমি নীতি লব লাগিব মুখ্যমন্ত্ৰী এইবিলাক যে হিন্দু মুছলমানৰ ফুংফাং কথা 65টাকে মানুহক পুজবেক কৰিব নোৱাৰিলে ঘুৰাই আনি মৰিগাঁৱত এসপিয়ে কলে যে তোমালোকক যে ঘুৰাই আনিলো তোমালোকে কাৰো আগত নকৰিবা ভিতৰত সোমাই থকা 65টা মানুহ খেদিব নোৱাৰে আপুনি আত্মসমৰ্পণৰ কথা ক'বলৈ যে পুলিশ মিলিটাৰী প্ৰশাসন DC SP সব আপোনাৰ আত্মসমৰ্পণৰ কথা কৈছে মাঝে মাঝে বেদখলৰ কথা কয় কোনে আপোনাক হাক দিছে এইবিলাক কাম নকৰিবলৈ মই মুখ্যমন্ত্ৰীক এটা কথা টানি অনুৰোধ জনাইছো ফুংফাং কথা নকব চাকৰি কিমান দিলে তাৰ হিচাপ দিয়ক কম দামত বস্তু কিমান পাকঘৰত দিব পাৰিছে তাৰ হিচাপ দিয়ক ফুংফাং কথা বাৰেপতি বিভাজন আত্মসমৰ্পণ হিন্দু মুছলমান জুবিন গাৰ্গ ডাঙৰীয়া ঠিকই কৈ গৈছিলে যে বিজেপিক ভোট নিদিব একদম ভাল কথা কৈ গৈছিলে কাৰণ এনেকুৱা বিভাজনকামী এজন মুখ্যমন্ত্ৰী ফুংফাং কথাবিলাক কথা কৈ পেলাই হিন্দু মুছলিম এইবিলাক কথা কবলৈ আহিছে কিয় বেলেগ WhatsApp নকলিব কাৰণ আপুনি প্ৰত্যেকটো বস্তু ট্ৰেকিংত ৰাখো বুলি কৈছে 2 নম্বৰী মানুহে ট্ৰেক কৰি থাকে 2 নম্বৰী মানুহে লোকৰ মোবাইল শুনি থাকে 2 নম্বৰী মানুহে লোকৰ ৰেকৰ্ড মোবাইল ৰেকৰ্ড কৰি থাকে
আপুনি 2 নম্বৰী মানুহ নেকি যে লোকৰ আপুনি হোৱাটছআপ সব ট্ৰেকিঙত ৰাখে হোৱাই সেইকাৰণে মানে এক্সট্ৰা হোৱাটছআপ খুলিবলৈ মানুহৰ বাধ্য হৈ গৈছে মানুহ আজিকালি হোৱাটছআপত কথা পাতিবলৈ লৈছে ফেচ টাইমত কথা পাতিবলৈ লৈছে কাৰণ তেনেকুৱা এজন যদি অনবৰত লোকৰ স্পাই কৰি থকা মুখ্যমন্ত্ৰী যদি দায়িত্বত থাকে তেতিয়া বেলেগ হোৱাটছআপ গ্ৰুপ কিয়নো খুলিব মই মুখ্যমন্ত্ৰীক এটা কথা টানি অনুৰোধ কৰিছো মুখ্যমন্ত্ৰীৰ নিচিনা বিহেভ কৰক মুখ্যমন্ত্ৰীয়ে এইবিলাক 2 নম্বৰী আবুল তাবুল কথা কৈ নাথাকিব আমি বেয়া পাইছো কেইজন অসমত মুছলমান সাংবাদিকে অসম চলাই আছে অসমটো আপুনি চলাই আছে অসম অশোক সিংহলে চলাই আছে জয়ন্ত মল্লে চলাই আছে গিৰগাই কি কৰিলে গিৰগাই তদন্ত ক'ত গ'ল এই যে বুন্দাজানত জয়ন্ত মল্ল ঘৰলৈ যোৱা যে বুন্দাজানখন পিটি পেলাই যে আপোনালোকে ৰাস্তা বনাই দিলে চৰকাৰী পইচাৰে জয়ন্ত মল্ল ঘৰলৈ বুলডোজাৰ তাত কিয় নলগায় শিল হাকুত যে মানুহবিলাকৰ 1200 পৰিয়ালক যে উচ্ছেদ কৰিলে নাৰায়ণ ডেকাই যে মাটি লৈছে তাত উচ্ছেদ কিয় নহল জিনজাৰত কিয় নালাগিলে তাতে বদৰৰ দিনৰ মাটিত কিয় লগা নাই মানে কথাবিলাক কবলৈ গলে নিজৰ বিলাক একেবাৰে ৰাম নাম বেলেগৰ হলে বুলডোজাৰ বেলেগৰ হলে মিয়া বেলেগৰ হলে আত্মসমৰ্পণ এইবিলাক কথা অসমৰ ৰাইজে বুজিছে নে নাই অতিপ্ত আত্মাৰ অশান্ত মনৰ এজন মানুহে এনি টাইম বিভাজন ঘৃণাৰ ৰাজনীতিৰে যদি দিছপুৰত যদি ৰাইজৰ টকাৰে মুখ্যমন্ত্ৰী পাহৰি নাযাব আপুনি যে গাড়ী চলাই আছে আপুনি যে চাৰ্টাৰ্ড ফ্লাইটত যায় আপুনি যে হেলিকপ্টাৰ লয় আপুনি যে আপোনাৰ পুলিচ বুলি কয় এই দৰমহা তেল পানী সব অসমৰ ৰাইজৰ গতিকে আপুনি অসমৰ ৰাইজৰ যদি ৰজা বুলি ভাবিছে ভুল ভাবিছে মোৰো 1 টকা চাগে আপোনাৰ তেলত সোমাই আছে কাৰণ আমিও দিও নহয় কৰকাতলৰ পইচা বা জিএসটিত আমিও দিও বস্তু কিনোতে গতিকে দম্ভালি মাৰা কথাবিলাক বন্ধ কৰি ঘৃণাৰ ৰাজনীতিৰ কথা বন্ধ কৰি ন্যায় দেশখন খাব বুলি কথা কৈ ভয়ভীতি কৰাই এই যে 450টা মাটি দালাল ধৰিছিলে নহয় গোটেই দালাল কিটা দেখোন আপোনাৰ লগতে আছে আপোনাৰ যে পৰিয়ালে যে ইমানবিলাক মাটি লৈছে মুছলমান দালাল কিটাক ধৰি পেলাই দালালৰ কথা কবলৈ গৈ গোটেই হিন্দু এই ফণী তালুকদাৰ নে কি নামটো মই ভালকে মনত নাই সেইবিলাকক লগত ভৰাই লৈছে এই অশোক সিংহলৰ নিচিনা মানুহক এই সাৰ্কুল অফিসত মাটিবিলাক ইফাল ইফাল কৰি লৈ পেলাই লগত ভৰাই লৈ পেলাই মুছলমান কিটাক ভয় খুৱাই পেলাই নিজে দালালি কৰিছে ডোন্ট ডু দ্যাট মুখ্যমন্ত্ৰী কৈছে সদায় সদায় ঘৃণাৰ কথাবিলাক শুনি থাকি আমাৰ ভাল নালাগে জুবিন গাৰ্গৰ ন্যায় কি হ'ব তাত মাথা মাৰক জুবিন গাৰ্গক কিয় হত্যা কৰা হল সেই কথাটো মানক জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰৰ আঁৰত কোন আছে এই কথাবিলাক কথা পাতক সিংগাপুৰত কিয় এফআইআৰ দিবলৈ আসাম গভৰ্ণমেণ্ট পাৰ্টি হৈ নগল তাত কথা পাতক ফুংফাং কথা পাতি জুবিন গাৰ্গৰ কথাটো তল পেলাব বিচাৰিছে এইটো কিন্তু আমি কেতিয়াও মানি নলম সিংগাপুৰ কিয় নগলে আপোনালোক টাৰ্চেন মিট্টাল বাকি এইবিলাকক একে অতিথি অনাদি আনিছে আৰু ভিক্টৰহঁতক তাত কুবাই কুবাই পিঠি ফালি জেলত ভৰাইছে এনএছএ লগাইছে অজয় ফুকনহঁতক তেতিয়া তাত এনএছএ লগাব বিচাৰিছিলে বেয়া নালাগে আপোনালোকৰ ন্যায় বিচৰা মানুহক জেলত ভৰাইছে আৰু পাখণ্ডে যিকেইটা হত্যা কৰিছে কাৰ প্লেনিঙৰ মতে বেছিকে আপুনি কথা কৈ থাকিলে আপোনাৰ নিজৰে ধৰা পৰিব যে কোনে নিলে কোনে মাৰিলে তাত গৈ এই আপোনালোকৰ যুৱ মৰ্চাত যে কোনটো মানুহে জোনালীৰ পৰা জুবিন গাৰ্গক লৈ গৈছিলে আপোনাৰ ঘৰলৈ এইবিলাক মানুহক নামাতে কিয় এইবিলাক মানুহক জুবিন গাৰ্গৰ তদন্তৰ কাৰণে নামাতে কিয় অকলে যে লৈ গৈছিলে আপোনাৰ ঘৰলৈ জুবিন গাৰ্গ যে মান্তি নহলে এই কথাবিলাক মানুহে নাজানে বুলি ভাবিছে নেকি অকল মুছলমান কথা কৈ পেলাই হত্যাৰ কথাটো তল পেলাব বিচাৰিছে নেকি প্ৰকৃত অনুৰাগী আপোনালোক প্ৰকৃত অনুৰাগী যদি ছিংগাপুৰ নাযায় কিয় বলক আমিও যাম ছিংগাপুৰত সবে কেছ দিব হালেনি খিয়াল খেতি মিয়া 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 কৈ পেলাই অসমখন ৰখাতলে নিয়াব বিচাৰিছে আদানী আহি পেলাই গোটেই মাটি বাৰী সোপা গোটেই লৈ লৈছে বেয়াকে নকওঁ বুলি ভাবো ঘৰত কাজিয়া লগা অভ্যাস নাই কিন্তু আপুনি যেনেকে মানুহক উত্তেজিত কৰি থাকে ন আপোনাক ধৰিব হ'ল চৰকাৰৰ আপুনি জনপ্ৰতিনিধিয়ে অসমৰ মুৰব্বী আপুনি মানে জনপ্ৰতিনিধি ৰাইজে পঠাইছে ৰাইজৰ পইচাৰে আপোনাক লাখবিলাক আৰু আপুনি গোটেইবিলাক দিছে এতিয়া যে উমা চেত্ৰী আহিল যে উমা চেত্ৰী আহোঁতে পাহৰিলে আমি যেতিয়া ছচিয়েল মিডিয়াত গোটেইবিলাকে একেবাৰে বিচাৰিব হলে ডাকাতি দেখিলো এতিয়া কেবিনেটত ডিচিশ্যন দি পেলাই 25 লাখ টকা দিবলৈ সময় পালে উমা চেত্ৰীক তাত যাবলৈ এতিয়া নন্দিতা গাৰ্লুচা আমাৰ ছচিয়েল মিডিয়াত তাৰণাত পৰি পেলাই তাত যাবলৈ বাধ্য হ'ল কিয় এয়াৰপৰ্টত মানুহ যাব নোৱাৰিলে এই কথাবিলাক বাদ দি পেলাই কেৱল মিয়া 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 কবলৈ আহিছে মই অসমৰ ৰাইজক কৈছো এজন একদম সাংঘাতিক অতিপ্ত আত্মাৰ মানুহ এজনে অসম চলাইছে এওক ক্ষমা কৰা উচিত নহয় এও কিহৰ আপুনি চাকৰি বাকৰি কথা কওক স্কুল কিমান খুলিব কথাটো কওক ড্ৰাগছৰ যিবিলাক ৰিহেব চেণ্টাৰ চলি আছে তাত কিমান ল'ৰা ছোৱালী মৰি আছে এইবিলাক বস্তু এনকুৱাৰী কৰাত আৰম্ভ কৰক সেইবিলাক নকৈ আদানীক মাতি আনিছে অসমৰ মাটি দিছে আৰু আদানীয়ে এতিয়া ইয়াতে আমাৰ বিদ্যুৎ আমাৰে পৰা সব ল'ব আকৌ আমাকে বেছি দামত বিকিব এই বেপাৰ কৰা কথাবিলাক তল পেলাবলৈ গৈ মিয়া মিয়া কবলৈ আহিছে মই মুখ্যমন্ত্ৰী কৈছো এইবিলাক আবুল তাবুল নকৰিব গোটেই মানুহে বখলিয়াই ধৰিব জুবিন গাৰ্গৰ যিটো ন্যায়ৰ কথাটো তল পেলাবলৈ গৈ আবুল তাবুল আকৌ মিয়া চিয়া কথা নকব আপোনাক বখলিয়াই পেলাব মানুহে আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব চৰকাৰ আপুনিয়ে কৰক আপুনি কৈছে ধুনীয়াকে ডেড বডি আনিলো গতিকে আমাক ভোট দিবই ডেড বডি আপুনি আপোনাৰ ঘৰৰ পইচা দি আনিছে নেকি অসমৰ ৰাইজৰ পইচা আৰু অসমে এনেকে ডেড বডি আনা বিচৰা নাছিলে নহয় চাৰ্টাৰ্ড ফ্লাইটত সুসজ্জিতভাৱে আমাৰ সম্পদটো লৈ অহাটো বিচাৰিছিলে
নিৰ্মলা সীতাৰামন আহিলে কেলে লৈ নগলে ইমান প্ৰকৃত অনুৰাগী কিয় যাবলৈ সময় নাপালে আমাৰ ৰাহুল গান্ধী 28 দিন দেৰিকে আহোতে তেতিয়া ট্ৰল কৰিলে ভূপেন হাজৰিকা সময়টো আহোতে নাই আহা বুলি মিছা মাতিলে কিয় নিৰ্মলা সীতাৰামন যাবলৈ নাপালে বেপাৰী হুপক মাতি আনিছে ইয়াত গোটেই অসমখন বেপাৰ কৰিছে মুখ্যমন্ত্ৰী কৈছো এই ঘৃণাৰ ৰাজনীতি কৰা বন্ধ কৰক অসমৰ ঠিকাদাৰ আপুনি নহয় অসমত সকলো আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে আমি মাত মাতিব লাগিব এই এনেকুৱা ঘৃণাৰ ৰাজনীতিৰ মাজত আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত আমি থৈ যাব নোৱাৰো সেইকাৰণে মুখ্যমন্ত্ৰীক আৰু দীঘলীয়া নকৰো মুখ্যমন্ত্ৰীক কৈছো ঘৃণাৰ কথাবিলাক আৰু কোৱা বন্ধ কৰক নিজৰ ল'ৰা ছোৱালীক বাহিৰত ৰাখিব আমাৰ ল'ৰা ছোৱালীক ইয়াতে ৰাখিব লাগিব নহয় আমি হাতীগাঁৱৰ মাজেদি যাব লাগিব আকৌ হাতীগাঁৱৰ মানুহ আমাৰ ঘোঁৰামাৰীৰ মাজেদি যাব লাগিব সকলোৰ মাজত মিলা প্ৰীতি লাগিব ফুংফাং কথাবিলাক কৈ পেলাই মানুহক মানে উত্তেজিত কৰে ডোন্ট ডু দ্যাট মুখ্যমন্ত্ৰী কৈছো আপোনাক উভতি ধৰিব হৈ গ'ল ৰজা নহয় নহয় আপুনি মানুহে বুদ্ধি তাত পঠাইছে আমাৰ কলকাতাৰ পইচাৰে আপোনাক দাৰ দৰমহা দি ৰখা হৈছে আপুনি ৰজা নহয় নহয় বিহেভ লাইক এ চিফ মিনিষ্টাৰ নট লাইক এ কিং বৰ্তমান দিছপুৰত যিখন চৰকাৰ আছে এই চৰকাৰখন হিটলাৰী চৰকাৰ আমি ৰাতিপুৱা যেতিয়া সামাজিক মাধ্যমত কিছু কথা লিখো মনৰ ক্ষোভ মনত সাম্প্ৰতিক সময়ত দুলা কৰি থকা কিছুমান কথা আমি লিখো ইংৰাজীত এষাৰ কথা আছে পাব্লিক মেমৰিজ আৰ শৰ্ট আমি কথাবিলাক সময় সময় পাহৰি যাওঁ এটা বিষয় আহিলে আগৰ কথাবিলাক আমি পাহৰি যাওঁ আজি ৰাতিপুৱা মই নিজেও এটা কথা মনত পেলাই ৰাইজক দিব বিচাৰিছো যে বৰ্তমান যিখন দিছপুৰত চৰকাৰ আছে এই চৰকাৰখনে মানুহৰ হিতৰ অৰ্থে কাম কৰাতকৈ মানুহক আতিশায্য চলাই আখৰিক তৃপ্তি লাভ কৰি পেলাই এওঁলোকে আনন্দ পায় আপোনালোকে ভালকে যদি চাই জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে আমি মৃত্যুৰ ঘটনা জানিবৰ কাৰণে যেতিয়া আমি সকলোৱে লাখ লাখ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈছিলো মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়া হত্যা বুলি কৈছে আৰু গাৰ নোম শিয়ৰি যায় যিজন অসমৰ গৌৰৱ অসমৰ সম্পদ অসমৰ উদীয়মান যুৱতীয়ে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যদি হত্যা হয় তেতিয়াহ'লে শিলসাকুৰ 212 ঘৰ মানুহে ন্যায় পাবনে ই মৰুভূমিত মৰিচিকা বিচৰাৰ নিচিনা এটা অৱস্থাত আমি উপনীত হৈছো নিৰ্বাচনলৈ মাত্ৰ আৰু 4 মাহ আছে 3.5 বছৰ আমি সংগ্ৰাম কৰিছো মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কৃত্ৰিম বানপানী গুৱাহাটীত হয় গতিকে শিলসাকুৰ উচ্ছেদ কৰিব লাগে মই শিলসাকুৰত আজি হিমন্ত বিশ্ব শৰ্মাক আজি এই নৱজ্যোতি ক্লাবৰ মঞ্চৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছো কৃত্ৰিম বানপানীয়ে 212 ঘৰ মানুহক উচ্ছেদ কৰাৰ পাছত বন্ধ হ'ল নেকি যোৱাটো বাৰিষাত গুৱাহাটীত মানুহে কৃত্ৰিম বানপানীত ককবকাই থাকিবলগীয়া হোৱা নাছিল নেকি যদি 212 ঘৰ মানুহক উচ্ছেদ কৰোঁতে যদি গুৱাহাটীৰ কৃত্ৰিম বানপানী নাইকিয়া হ'লহেঁতেন তেতিয়াহ'লে আমিও ক'লোহেঁতেন যেন ঠিকে আছে এটা বৃহৎ সমস্যা সমাধানৰ কাৰণে 212 ঘৰ মানুহক এওঁলোকে বুলডোজাৰ লগাইছিল কিন্তু 212 ঘৰ মানুহক ঘাম মাটিত পেলাই তেজ পানী কৰা পইচাৰে যিবিলাক ঘৰ ভাঙি দি পেলাই দিশহাৰা গৃহহাৰা ভূমিহীন কৰা হ'ল তাৰ পৰিৱৰ্তে কিন্তু হাজাৰ হাজাৰ মানুহে কৃত্ৰিম বানপানীত ককবকাই থাকিবলগীয়া হ'ল জিঞ্জাৰ হোটেলত তাত বুলডোজাৰ লগাবলৈ সাহস নাই বদৰুদ্দিন আজমলৰ সেই সংস্থাত বুলডোজাৰ লগাবলৈ কিন্তু সাহস নহ'ল নাৰায়ণ ডেকাৰ তাত থকা মাটিত বুলডোজাৰ লগাবলৈ সাহস নহ'ল বুন্দাজনত আপোনাৰ জয়ন্ত মল্লৰ ঘৰলৈ যোৱা ৰাস্তাত তাত বুলডোজাৰ লগাবলৈ সাহস নহ'ল মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'ত স্কুল বনাইছে জলাশয় পুতি স্কুল বনোৱা হ'ল তাত বুলডোজাৰ লগাবলৈ সাহস নহ'ল জনজাতীয় ট্ৰাইবেল বেল্টৰ 38 বিঘা মাটি অশোক সিংহলে শ্ৰেণী পৰিৱৰ্তন কৰি নিজৰ কোম্পানীত লগালে তাত বুলডোজাৰ লগাবলৈ চৰকাৰৰ আহৰি নহ'ল লোহাৰঘাট বৰদুৱাৰ লোহাৰঘাটত আমাৰ যিসকলে ৰাভা ভাই আছে বড়ো ভাইসকল আছে তেওঁলোকৰ মাটিত বুলডোজাৰ লগালে পৰ্বত জোৰাত আমাৰ মানুহসকলৰ জনগোষ্ঠীয় মাটিত বুলডোজাৰ লগালে ডিমা হাছাও কাৰ্বি আংলং গোটেইবিলাকতে যদি চাই খিলঞ্জীয়া বিৰোধী চৰকাৰখনে এফালৰ পৰা মাটি তেওঁলোকে আদানী আম্বানীক হস্তগত কৰি গৈ আছে আজি শিলসাকুৰ যিসকল ব্যক্তিয়ে যিসকল পৰিয়ালে ইয়াত আজি 3টা বছৰ ধৰি আন্দোলন কৰি আছিলে সচ্ছলত কৰিছিলে আজি সচ্ছলৰ পৰা হেঙেৰাবাৰী নৱজ্যোতি ক্লাবৰ ময়দানত ইয়াত আহি তেখেতসকলে কৰিছে
কিন্তু মুখ্যমন্ত্ৰীক মই এটা কথা সুধিব বিচাৰিছো, মই কব বিচাৰিছো যে হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ বল। ৰাইজৰ সেৱা কৰিম বুলি কৈ এইসকলে ৰাইজৰ যি তেওঁলোকৰ অধিকাৰ কাঢ়ি অনা হৈছে হিচাপ বৰাবৰ হব। মুখ্যমন্ত্ৰীক কৈছো যদি সৎ সাহস আছে তেতিয়াহ'লে এইবাৰ 212 ঘৰ মানুহক শিলহাপত পুনৰ সংস্থাপনৰ ব্যৱস্থা দিয়ক, আৰু নহলে গুৱাহাটীৰ অন্য জেগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছো। মই আপোনালোকক দুটামান কথা মনত পেলাই দিব বিচাৰিছো, আৰু হিমন্ত বিশ্ব শৰ্মাকো এটা কথা কব বিচাৰিছো যে মানুহক চৰকাৰৰ কাম হৈছে অন্ন বস্ত্ৰ বাসস্থান দিয়া, আৰু বিজেপি চৰকাৰৰ কাম হৈছে বুলডোজাৰ লৈ মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি বিজেপিকৰণ কৰাটো তেওঁলোকৰ হৈছে এটা তেওঁলোকৰ আঁচনি। তেওঁলোকে ভয় দেখুৱাই তেওঁলোকৰ ফালে মানুহক নিব বিচাৰিছে। বিভাজনৰ ৰাজনীতি কৰা, বুলডোজাৰ লগোৱা, ভুৱা এনকাউণ্টাৰ কৰা, এইবিলাক ষড়যন্ত্ৰত তেওঁলোকে বহু মানুহক ইতিমধ্যে লিপ্ত কৰাইছে। মই আজি আপোনালোকক আমি নিশ্চিতি দিছো যে যদি কিবা কাৰণত এই চৰকাৰৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে ডেফিনেটলি যদি এখন সমিল মিলৰ চৰকাৰ যদি আমাৰ দিনত আহে আপোনালোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নিশ্চয় আমাৰ চৰকাৰে কৰিবলৈ বাধ্য হ'ব বা কৰিব, প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মাটি ভাল পায়, লগত ৰাখিছে অশোক সিংহক, লগত ৰাখিছে মাটি ভাল পোৱা নাৰায়ণ ডেকা, লগত ৰাখিছে তেওঁৰ কোনোবা কোম্পানীৰ মালিক বিলাকক, এইবিলাকক ৰাখি খিলঞ্জীয়াৰ মাটিবিলাক ভাল ভাল মাটিবিলাক লৈ ব্যৱসায় কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে ইয়াক ৰাইজে অতি সোনকালে নস্যাৎ কৰিব। আজি জুবিন গাৰ্গৰ নিচিনা মানুহ যাক গোটেই পৃথিৱীয়ে আজি তেওঁৰ কাৰণে ন্যায় বিচাৰিছে, য'ত লাখ লাখ মানুহ জুবিন গাৰ্গৰ লগত থকাৰ পিছতো ন্যায়ৰ কাৰণে হাৱাথুৰি খাবলগীয়া হৈছে। আমি কৈছো যে চৰকাৰক ছিংগাপুৰলৈ যাব লাগে, তাত গৈ পেলাই তাত তদন্ত হ'ব লাগে, তাত গৈ পেলাই FIR দিব লাগে। চৰকাৰে সকলো কথা পংগুষ্ঠ দেখাই হিন্দু মুছলমান বুলডোজাৰ এনকাউণ্টাৰ এইবোৰ কথাৰে তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে। ৰাইজক মই এটা কথা কৈছো, ঐক্যবদ্ধভাৱে আমি যুঁজিলে আমি ফলৱৰ্তী হ'ব পাৰিম, আৰু ডিভাইডেড হৈ আমি যদি ভাগ ভাগ হৈ যুঁজো তেতিয়াহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। শিলহাপুৰ আন্দোলনতো মই দেখিছো যে বহু মানুহ চৰকাৰী পৃষ্ঠপোষকতাত অংশগ্ৰহণ কৰিছে, আৰু মানুহ ইমান স্বাৰ্থপৰ হ'ল যদি মই মোৰ সুবিধাটো পাইছো কাষৰ কিজনে সুবিধা পাইছে বা নাপাইছে তাৰলৈ ভূক্ষেপ মানুহৰ নোহোৱা হ'ল। আমি অসমীয়া জাতি ঐক্যবদ্ধ হৈ নিজৰ যদি আমি অধিকাৰৰ কথা বুজি নাপাওঁ তেতিয়াহ'লে অনাগত দিনত এইখন চৰকাৰে কেৱল যে শিলহাপত আপোনালোকক উচ্ছেদ কৰিছে এনেকুৱা নহয়, ভাল ভাল ম্যাদী পট্টাৰ মাটিবিলাকো আদানী আম্বানীক দি দিব। আজি শিলহাপুৰ মানুহে ভাবিছে 212খন শিলহাপুত উচ্ছেদ কৰিছে, আপোনালোকে এৰ'চিটিৰ নামত কিমান খিলঞ্জীয়া মানুহক ইয়াৰ পৰা উচ্ছেদ কৰিছে শুনিলে গাৰ নোম আপোনালোকৰ শিয়ৰি যাব। প্ৰায় 57,000 বিঘা মাটি আজি তেওঁলোকে উচ্ছেদ কৰি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকলক, অসমীয়া লোকসকলক উচ্ছেদ কৰি বনিয়াকে মাটি হস্তান্তৰ কৰিছে। আপোনালোকে যদি লখৰালৈ যায়, লখৰাত আমাৰ শুৱালকুছি লখৰা এইবিলাকত ব্যৱসায় কৰি থকা মানুহে প্ৰায় 28 বিঘা মাটি তেওঁলোকে পাৱাৰ প্ৰজেক্টৰ নামত আদানী আম্বানীক তেওঁলোকে হস্তগত কৰিছে। যে কেৱল আজি শিলহাপত মানুহ উচ্ছেদ কৰিছে এনেকুৱা নহয়, সৰ্বত্ৰে ভাল ভাল মাটিবিলাক আদানী আম্বানীক দি গৈছে। সিদিনা যেতিয়া আদানী জুবিন গাৰ্গৰ ঘৰত আহিছে মানুহে বহুতে ভাবিছে বাপৰে বাপ আদানী জুবিন গাৰ্গৰ খবৰ ল'ব আহিছে। নহয়, আদানীয়ে জুবিন গাৰ্গৰ খবৰ এইকাৰণে ল'বলৈ আহিছে যাতে ইয়াত হস্তগত কৰা তেওঁৰ মাটিবিলাক যাতে তেওঁ কাম কৰোতে যাতে অসমীয়া মানুহে তেওঁলোকক উভতি নধৰে, আমাৰ চেণ্টিমেণ্টটো ড্ৰ কৰিবৰ কাৰণে ইয়ালৈ আহিছে। দুৰ্ভাগ্যজনক কথা, স্বাধীনতাৰ পিছত অসমে এনেকুৱা অসমক লুটি পুতি খোৱা, বহিৰাজ্যৰ বনিয়া হাতত অসম বিক্ৰী কৰা এইজনে প্ৰথম মুখ্যমন্ত্ৰী পাইছো হিমন্ত বিশ্ব শৰ্মা, যি দাম পালে মোৰ কেতিয়াবা চিন্তা হয় নিজৰ পৈতৃক সম্পত্তি পৈতৃক ভেটিটো যাকে বেছি দাম পালে বিকিবলৈ কুণ্ঠাবোধ নকৰিব। এওঁলোকক কেৱল মাটি লাগে, এওঁলোকক কেৱল ক্ষমতা লাগে। মই যদিও শিলহাপুৰ কথা কৈ আছো, 2-3টা কথা কৈ মোৰ ভাষণ মই সমাপ্ত কৰিম। আপোনালোকে 1200 ঘৰ, বাইদেৱে কৈছে 1200 ঘৰ মানুহ শিলহাপুত উচ্ছেদিত হৈছে।
শিলহাকত কেৱল ঘৰ উচ্ছেদিত হৈছে, সেইটোৰ দুখতে আপোনালোকে অকল থাকিলে নহব। ৭,০০০ স্কুলো ইয়াত নাইকিয়া হৈছে একত্ৰীকৰণৰ নামত। য'ত যিখন চৰকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তা নকৰে, যিখন চৰকাৰে ইয়াত মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া দেহা চলাই আছে, সেইখন চৰকাৰে শিলহাকুৰ খিলঞ্জীয়াক লৈ কেতিয়াও চিন্তা নকৰে। আদানীক কিমান মাটি দিলে কিমান কমিশ্যন পাব, সিংহলক কিমান মাটি দিলে ফ্লেটত কিমান কমিশ্যন পাব, এই চৰকাৰখনৰ উদ্দেশ্য হৈছে কেৱল আৰু কেৱল মুনাফা লভা। এই চৰকাৰৰ হাতত নিৰ্বাচনৰ আগত কোনো ৰিপৰ্ট কাৰ্ড নাই যে ইমান মানুহক চাকৰি দিলো, ইমানখিনি মানুহক সংস্থাপন দিলো, ইমান মহিলাক আমি সংস্থাপন দিলো, এনেকুৱা কোনো ৰিপৰ্ট কাৰ্ড নাই। আজি অসমৰ অৱস্থা আপোনালোকে দেখিছে। সিদিনাখন ন্যায়ৰ আন্দোলন, ন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে, ন্যায় বিচাৰি যাওঁতে এটা ৫ টকীয়া বিস্কুটৰ পেকেটৰ কাৰণে মহিলাই হাবাথুৰি খাবলগীয়া হৈছে। তাৰমানে মহিলা আজি তাৰিখত এপেকেট ৫ টকীয়া বিস্কুটৰ কাৰণে মহিলাৰ অৱস্থা কেনেকুৱা অৱস্থাত আছে, এই কথাটো কিন্তু আপোনালোকে হাঁহি উৰাই দিলে নহব। এইটো কিমান গহীন গম্ভীৰভাৱে আমি হৃদয়ংগম কৰিব লাগিব যে ৫ টকীয়া এক পেকেট বিস্কুটৰ কাৰণেও অসমৰ স্বাভিমানী মহিলাই হেতা পুৰা কৰিবলগীয়া, আৰ্থিক দৈন্যতাত ভুগিবলগীয়া অৱস্থা আমি নিজ চকুৰে দেখা পালো। আজি ১২৫০ টকাৰ কাৰণে মহিলাই নৰিয়াত পৰা স্বামীক বিচনাত এৰি থৈ আহি তেওঁলোকে মেলে মিটিঙে ঘূৰি থাকিবলগীয়া অৱস্থা হৈছে। এইটোৱে অৰ্থনৈতিক পয়া লগা অসমৰ অৱস্থা। আজি মিটিঙলৈ নগলে ১২৫০ টকা নাপায়। তেওঁলোকে কৈছে এতিয়া ৰেচন কাৰ্ডত মিঠাতেল দিব, ৰেচন কাৰ্ডত চেনি দিব। এইবোৰ ৰেচন কাৰ্ড কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডত মিঠাতেল নহয়, ৰেচন কাৰ্ডত কেৰাচিন তেল, চেনি, আটা সকলো দি আছিলে। কিন্তু কোনো মহিলাক মেলে মিটিঙে কাগজ ফটো ষ্টেট কৰাই এনেকুৱা হাবাথুৰি খোৱা পৰিৱেশ অহা নাছিলে। মই সেইকাৰণে শিলহাকুৰ উচ্ছেদিত প্ৰত্যেকটা পৰিয়ালকে মই অনুৰোধ জনাইছো, শিলহাকুত যেতিয়া আন্দোলন হয় আমি যাওঁ, যেতিয়া পুলিচে আপোনালোকক ঘেৰি থাকে তেতিয়া আমি যাওঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, সেই একেই যোনে বুলডোজাৰ লগাইছে, দুদিনৰ পিছত যেতিয়া তাত মন্ত্ৰী বিধায়ক যায়, আকৌ মানুহে গামোচা পিন্ধাই তেওঁলোকক সম্ভাষণ জনায়। স্থিতি সবল হব লাগিব যে চৰকাৰী হঠকাৰীৰ বিপক্ষে আপোনালোক থাকিব। চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বিপক্ষে থাকিবলগীয়া হলে সুস্থ মানসিকৰে, শীতল মানসিকতাৰে বলিষ্ঠভাৱে যুঁজাৰ আপোনালোকৰ হাতত সক্ষমতা থাকিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা, ১২৫০ টকাৰ এখন ডুপ্লিকেট ফৰ্ম দি দিলেও মানুহৰ যেতিয়া মানসিকভাৱে মানুহে সিদ্ধান্ত অদল বদল কৰে, তেতিয়া চৰকাৰে আপোনালোকৰ বা আমাৰ পালছটো গম পায়, তেতিয়া চৰকাৰে সিদ্ধান্তত বুঢ়া আঙুলি দেখুৱাই দিয়ে। সেইকাৰণে মই আজি আপোনালোকক অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শিলহাকুৰ এইসকল খিলঞ্জীয়া লোকক যি পৰ্যন্ত পুনৰ সংস্থাপন বা ক্ষতিপূৰণ নিদিব, তেতিয়ালৈকে এই আন্দোলন তীব্ৰতৰ হৈ থাকিব। থাকিব নে নাথাকিব? আমি ঐক্যবদ্ধভাৱে থাকিম নে নাথাকিম? হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে অহা নিৰ্বাচনত ভয় ভীতি দেখুৱাই বুলডোজাৰ, হিন্দু মুছলমান, মিয়া খেদিম এইবোৰ কথা কৈ যদি পুনৰ গাদী মচনত দখল কৰে, তেতিয়াহ'লে অসমৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একো নহব যে যেন যিজন মুখ্যমন্ত্ৰীৰ দিনত ১৮০টা ভুৱা এনকাউণ্টাৰ হৈছে নে নাই? দুৰ্ভাগ্যজনক কথা, আমি পাহৰি গৈছো এইখন চৰকাৰৰ নায়কসকলৰ কথা। মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ড, পৰাগ দাস হত্যাকাণ্ড, ১৮০টা ভুৱা এনকাউণ্টাৰ, বুলডোজাৰ, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি, স্কুল বন্ধ কৰা ৰাজনীতি, এই গোটেই কথাবিলাক আমি পাহৰি গৈছো। বাইদেউ, শিলহাকুত যে কেৱল ঘৰ উচ্ছেদ হৈছে এনেকুৱা নহয়। আজি যাওক অসমৰ চুকে কোণে যাওক, শিক্ষিত ল'ৰা ছোৱালীৰ হাতত চাকৰি নাই, শিক্ষিত ল'ৰা ছোৱালীৰ হাতত সংস্থাপন নাই। ভাল পাই থকা ল'ৰাটোৱে বা ছোৱালীজনীয়ে বিবাহৰ বয়স হৈছে, বিয়া পাতিবৰ কাৰণে হাতত অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ ব্যৱস্থা নাই। আৰু এই চৰকাৰে কয় সবকা সাথ সবকা বিকাশৰ কথা কয়। এই যদি বিকাশ, এনে বিকাশ আমাক নালাগে। আৰু শেষত মই আপোনালোকক কৈছো যে ঐক্যবদ্ধভাৱে আমি যুঁজিম। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শিলহাকুৰ উচ্ছেদিত পূৰ্ণ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত শিলহাকুত যাতে কোনো ধৰণৰ কাম কৰিব নোৱাৰে তাৰ কাৰণে আমিও দৃষ্টি ৰাখিম। তেওঁলোকে তালাবৰ কথা কৈছিলে, বানপানী মুক্ত গুৱাহাটীৰ কথা কৈছিলে, ক'ত গ'ল ৩ বছৰে তালাবৰ প্ৰজেক্ট? কিয় নাইকিয়া নহল কৃত্ৰিম বানপানী? ছুপাৰ চাটাৰৰ যিবিলাক কৰাপশ্যন হল,
তেওঁলোকে বানপানী নাইকিয়া কৰিম বুলি কৈ ছুপাৰ চেটাৰ 16 লাখৰ ছুপাৰ চেটাৰ 47 লাখত কিনিছে। এইবিলাক দুৰ্নীতি আমি ফাদিল কৰিব লাগিব। সেয়ে আমি সকলো ঐক্যবদ্ধভাৱে থাকি আমি শিলসাকুৰ কমিটিত অহা যিটো বিধানসভা হ'ব, এই বিধানসভাত আপোনালোকৰ যিটো দাবী আছে উত্থাপন কৰিবৰ কাৰণে এটা কপি আমি মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে আমি সংসদত উত্থাপন কৰিবৰ কাৰণে আমি তাত এই কপি আমি তাত দিম। আৰু আপোনালোকক শেষত মই আহ্বান জনাইছো, ৰাইজে পাহৰি যায় এইখন বুলডোজাৰৰ চৰকাৰ, এইখন কেৱল ঘৃণাৰে বিভাজন কৰা চৰকাৰক আপোনালোকে ৰাইজৰ যিটো হাতৰ আঙুলিৰ যিটো ক্ষমতা, চৰকাৰ মানে ৰাইজ, দিছপুৰত বহাসকল চৰকাৰ নহয়, চৰকাৰৰ কেৱল মাত্ৰ প্ৰতিনিধি আৰু আপোনালোকে হৈছে চৰকাৰৰ মূল শক্তি। কিন্তু ভয় বেয়া লাগে যে আপোনালোকে সময়ত আপোনালোকৰ আঙুলিৰ যিটো সিদ্ধান্ত, 5 বছৰৰ চৰকাৰে ৰিপৰ্ট কাৰ্ড দেখুৱাব নোৱাৰা চৰকাৰক পুনৰ যদি ক্ষমতালৈ আনে তেতিয়াহ'লে দুৰ্ভাগ্য ৰাইজে নিজেই মাতি আনিছে বুলি নিজেই আপোনালোকে কিন্তু তাত ভৰি দিব লাগিব। সেইকাৰণে ৰাইজৰ যিটো ভোটাধিকাৰ, দল বা যি আপোনালোকে কাক পচন্দ কৰে কবলৈ নাযাওঁ, কিন্তু যিবিলাকে আজি 10টা বছৰে গোটেই অসমখন লুটি পুতি খাই স্মাৰ্ট মিটাৰৰ পৰা আদি কৰি টুল টেক্সৰ পৰা আদি কৰি GST-কে ধৰি সকলো ক্ষেত্ৰত যিখন চৰকাৰে মাধমাৰ দিছে, সিদ্ধান্ত ৰাইজে ল'ব যে এইবাৰ পৰিৱৰ্তন সঁচা অৰ্থত হ'ব নে নহ'ব। শেষত কৈছো, সকলোৱে কয় যে 70 साल कांग्रेस ने क्या किया। मोदीয়ে কৈছিলে मुझे 7 महीना दीजिए हम सब बदल के दिखा देंगे। किंतु 70 साলত कांग्रेस सरकारे स्कूल कलेज मेडिकल আপোনালোকক পাহাৰত থকা পানী লাইট ৰাস্তা গোটেই ব্যৱস্থা কৰিছিল, কিন্তু বুলডোজাৰ এনেকে লগাই পেলাই বনাই থকা ঘৰত গৰ্ভৱতী মহিলাক ৰাতি ৰাস্তালৈ উলিয়াই কংগ্ৰেছে অনা নাছিল। সেইকাৰণে মই আপোনালোকক কৈছো, সিদ্ধান্ত ৰাইজৰ, ৰাইজে যদি শুদ্ধ সিদ্ধান্ত লয় 5 বছৰ ৰাইজে আৰু শান্তিভাৱে থাকিব পাৰিব। আৰু এইবাৰ যদি ৰাইজে সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, কেৱল শিলসাকুৰে নহয়, চিত্ৰ বসুমতাৰীৰ ঘৰতো বুলডোজাৰ লাগিব পাৰে, আমাৰ ঘৰতো বুলডোজাৰ লাগিব পাৰে। কাৰণ মাটি ভাল পায়, যিকণ মাটিত তেওঁলোকৰ কাম ভালকে চলিব তাতেই তেওঁলোকে বুলডোজাৰ লগাব, তাতেই তেওঁলোকে মানুহক অত্যাচাৰ কৰিব। আৰু দীঘলীয়া নকৰে মই শেষত জাষ্টিছ ফৰ জুবিন গাৰ্গ এই যিখন যুদ্ধ সকলো ঐক্যবদ্ধভাৱে থাকিব লাগিব। শেষত মই কৈছো, দল যোনে যাক দি ভাল পায় ভাল পাওক, সমৰ্থন যোনে যাক কৰে কৰক, কিন্তু অন্ধভাৱে সমৰ্থন নকৰিব। য'ত লাখ লাখ অসমৰ জনতা থকাৰ পিছতো আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ন্যায়ৰ গোটেই কথাটো প্ৰহসনত পৰিণত হৈছে। জুবিন গাৰ্গৰ নিচিনা মানুহক পৰিকল্পিতভাৱে, আমি হত্যা বুলি কোৱা নাই, মুখ্যমন্ত্ৰীয়ে কৈছে পৰিকল্পিতভাৱে ছিংগাপুৰত নি হত্যা কৰা হ'ল। আৰু আপুনি মই কোন কোটা? প্ৰয়োজন হলে ইয়াত থকা পুলিচক লগাই এনকাউণ্টাৰ কৰাই দিব, কাৰণ ইতিমধ্যে হৈছে। হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োজন হলে যদি তেওঁৰ লাভৰ কাৰণে থাকে ইয়াত কথা কৈ থাকোতে গুলিয়াই দিয়াৰ পৰিৱেশ আজি তাৰিখত আহি গৈছে, য'ত জুবিন গাৰ্গ বাচি যোৱা নাই। সেইকাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এই ন্যায় যাত্ৰাটো আমি অব্যাহত ৰাখি শিলসাকুৰ যিসকল লোকৰ যিখিনি ডিমাণ্ড আছে, এই ডিমাণ্ড অহা বিধানসভাত উত্থাপন কৰিবৰ কাৰণে আমি আমাৰ দলপতি মহোদয়ক দিম। কিন্তু উত্থাপন কৰিবৰ কাৰণেও এটা চিষ্টেম থাকে, চৰকাৰে দিয়ে বা নিদিয়ে সেইটো তেখেতসকলে বুজি পাব। মই আজি ইয়াৰ পৰা গৈ যাতে বিধানসভাত শিলসাকুৰে উচ্ছেদিত পৰিয়ালসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কেইবাবাৰো এই কথাবিলাক বিধানসভাত আমি দিছো, কিন্তু তাত এই কথাবিলাক ডিছকাশ্যনত আহিব নিদিয়ে। সেইকাৰণে পুনৰ আমি চেষ্টা কৰিম বুলি আপোনালোকৰ প্ৰতিশ্ৰুতি দি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শেষত সকলোকে আহ্বান জনাইছো যে নিজৰ শক্তি আজিৰ পৰা ৰাজনৈতিকভাৱে বুজি পোৱাৰ সেই মানসিক শক্তিটোক আপোনালোকে উজাগৰি কৰি ৰাখি ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন হবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় ভাৰত।